हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম লোকসভা আয়োগত এপিএছসি চাকৰিৰ পদ মুকলি হৈছে গ্ৰেড 4 ৰ শিক্ষাগত অৰ্হতা 8 পাস হলে হ'ব তো আহক বিশেষভাৱে চাও এপিএছসি ৰিক্ৰুটমেন্ট 2025 name of post grade 4 number of post 20টা category wise vacancy UR কাৰণে 10 বছৰ OBC MOBC কাৰণে 5 বছৰ T travel আদিবাসী সকলৰ কাৰণে এটা SC কাৰণে দুটা STP কাৰণে এটা STH কাৰণে এটা name of department Assam Public Service Commission scale of pay 12,000 পৰা 52,000 गेट पे 3,900 বয়সৰ সীমা 18 পৰা 40 বছৰ 5 জানুৱাৰী 2025 পৰা শিক্ষাগত অৰ্হতা 8 পাস আৰু মেট্ৰিক পাস হলে হ'ব কিন্তু হাই সেকেন্ডাৰী পাস কৰা সকলে ইয়াত চান্স নাপায় আদার্স ক্ৰাইটেৰিয়া সিটিজেনশিপ প্ৰাৰ্থী সকলে পাৰ্মানেন্ট ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ৰেসিডেন্টশিপ প্ৰাৰ্থী সকলে পাৰ্মানেন্ট অসমৰ বাসিন্দাৰ হ'ব লাগিব প্ৰাৰ্থী সকলৰ পিআৰসি সাৰ্টিফিকেট থাকিব লাগিব আৰু ৰেসিডেন্সি প্ৰুফ হিচাপে এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই আছে এসসিৰ কাৰণে 5 বছৰ এসটি কাৰণে 5 বছৰ ওবিসি এমওবিসি কাৰণে 3 বছৰ পিডব্লিউডিৰ কাৰণে 10 বছৰ এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন প্ৰাৰ্থী সকলৰ অসমৰ ভেলিড থকা এমপ্লয়মেন্ট এক্সন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব স্মল ফ্যামিলি নর্মস প্ৰাৰ্থী সকলে এইটো পোষ্টৰ এপ্লাই কৰাৰ কাৰণে স্মল ফ্যামিলি নর্মস ফৰ্ম A ডিক্লেৰেশ্যন ৰিগাৰ্ডিং সাবমিট কৰিব লাগিব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব ক্যাটাগৰি ওয়াইজ জেনাৰেলৰ কাৰণে 47 টকা 20 পইচা ওবিসি এমওবিসিৰ কাৰণে 47 টকা 20 পইচা এসসি এসটি বিপিএল পিডব্লিউডিৰ কাৰণে 47 টকা 20 পইচা ইম্পৰ্টেন্ট ডেট আৰু এইটো অনলাইন স্টাৰ্ট হ'ব 10 সেপ্টেম্বৰ 2025 ৰ পৰা তাৰ মানে অহা কালিৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 9 অক্টোবৰ 2025 লৈ থাকিব আৰু এইটো অনলাইন কৰাৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল